নমস্কাৰ বন্ধুসকল, আমাৰ বেছিভাগ মানুহৰে এক কমন স্বাস্থ্য সমস্যা হৈছে ঠাণ্ডাৰ দিনত, বিশেষকৈ ফাগুন চ'ত মাহত বতৰ যেতিয়া শুকান হৈ পৰে তেতিয়া আমাৰ ভৰিৰ গৰুৱা ফাটিবলৈ ধৰে আৰু এনেদৰে গৰুৱা ফাটিলে আমাৰ বাবে এক যন্ত্ৰণাদায়ক অৱস্থা এটাৰ সৃষ্টি হয়। কিয়নো এই গৰুৱাৰ ফাটবোৰেদি কেতিয়াবা তেজ ওলাবলৈ ধৰে আৰু তেজ ওলালে যথেষ্ট বিষ অনুভৱ কৰা যায় আৰু লগতে এই ভৰিৰ গৰুৱাৰ ফাটবোৰেদি ধূলি মাকতিবোৰ সোমাই ভৰিৰ গৰুৱা দুটা দেখিবলৈ অলপ লেতেৰা দেখা হৈ পৰে। গতিকে আমি এই ঠাণ্ডাৰ দিনত বিশেষকৈ ফাগুন চ'ত মাহত এনে এটা যন্ত্ৰণাদায়ক পৰিস্থিতিৰ মুখামুখি হ'ব লাগে। কিন্তু আমি অলপ চেষ্টা কৰি ঘৰুৱা উপায়েৰে এই যন্ত্ৰণাদায়ক অৱস্থাটোৰ পৰা আমি অতি সহজে হাত সাৰি থাকিব পাৰোঁ বা আমাৰ ভৰিৰ গৰুৱা ফাটিলেও আমি সেই ফটা অংশ আমি অতি সহজে এদিনতে ভাল কৰি ল'ব পাৰোঁ। গতিকে বন্ধুসকল, আমি ভৰিৰ গৰুৱা ফটা এই সমস্যাটো ঘৰুৱা উপায়েৰে এদিনতে কিদৰে ঠিক কৰি ল'ব পাৰোঁ সেই বিষয়ে আজি কথা পাতোঁ আহক। ইয়াৰ বাবে আমি এটা নেমু টেঙা এনেদৰে কাটি ল'ব লাগে। নেমু টেঙাটো মাজেৰে 2 টুকুৰা কৰি কাটি ল'ব লাগে। তাৰপিছত এটুকুৰি এটা গৰুৱাৰ কাৰণে আৰু আনটো গৰুৱাৰ কাৰণে ল'ব লাগে আৰু এনেদৰে কাটি লোৱা অংশটোৰ কটাৰী চুৰি এখনেৰে এনেকৈ অকিয়াই দিব লাগে যাতে ভিতৰৰ পৰা ৰসটো সম্পূৰ্ণ ওলাই আহে। আৰু এনেদৰে অকিয়াই দিয়াৰ পাছত এই নেমু টেঙাৰ ওপৰত আধা চামুচমান চেনি দিব লাগে। আধা চামুচমান এনেদৰে চেনি দি চেনিখিনি ভালদৰে নেমু টেঙাটোত লগাই ল'ব লাগে আৰু যাতে নেমু টেঙাটোৰ ৰসৰ লগত চেনিখিনি মিহলি হৈ যায়। তাৰপিছত চেনিখিনিৰ ওপৰত আধা চামুচমান হালধিৰ গুড়ি মিহলি কৰি দিব লাগে। এনেদৰে আধা চামুচমান হালধিৰ গুড়ি মিহলি কৰি দিব লাগে আৰু হালধিৰ গুড়িখিনিও ভালদৰে যাতে মিহলি হৈ যায় নেমু টেঙাৰ ৰসত, তেনেদৰে ভালদৰে লগাই দিব লাগে। আৰু এনেদৰে নেমু টেঙা টুকুৰা ফটা গৰুহাত ভালদৰে ঘঁহি 2 মিনিটমানকৈ লগাই দিব লাগে আৰু চফা কৰি দিব লাগে যাতে মানে ভৰিৰ এই লেতেৰা অংশবোৰ চফা হৈ যায়। ঠিক 2 মিনিটমানকৈ একোটা গৰুহা এনেদৰে নেমু টেঙাটো দি ঘঁহি দিব লাগে। তাৰপিছত 5 মিনিটমান সময় ৰাখি কুহুমীয়া গৰম পানীৰে ভৰি দুখন ভালদৰে ধুই দিব লাগে আৰু ভালদৰে ধুই দিয়াৰ পাছত ভৰি দুখন কাপোৰেৰে মুচি শুকান কৰি ল'ব লাগে আৰু শুকান হোৱাৰ পাছত সেই ফটা অংশটোত য'ত ভৰি আমি নেমু টেঙা মালিচ কৰিছিলোঁ, নেমু টেঙা ঘঁহিছিলোঁ, সেই অংশটোত গ্লিচাৰিন বা ভেচলিন ভালদৰে ঘঁহি থৈ দিব লাগে। দেখা যাব ৰাতিপুৱালৈকে ভৰিৰ এই ফটা গৰুৱা অংশটো বা যি অংশ লেতেৰা হৈছিল বা ফাট মেলিছিল সেই অংশটো ৰাতিপুৱালৈ অতি পৰিষ্কাৰ হৈ আছে। গতিকে আগলৈও যাতে এনেদৰে ভৰিৰ গৰুৱা ফাটি এনেদৰে তেজ নোলায় বা লেতেৰা নহয় তাৰ বাবে আমি নিয়মিতভাৱে ভেচলিন বা গ্লিচাৰিন সানি থ'ব লাগে। তেতিয়া আগলৈ কেতিয়াও আৰু ভৰিৰ গৰুৱা নাফাটে বা লেতেৰা হৈ নুঠে। গতিকে আমি এই অতি সহজ ঘৰুৱা উপায়টোৰে ভৰিৰ গৰুৱা ফটা এই যন্ত্ৰণাদায়ক অৱস্থাটোৰ পৰা অতি সহজে ৰক্ষা পাব পাৰোঁ আৰু আগলৈও যাতে এনে সমস্যা নহয় তাৰ পৰাই আমি অতি সহজে এই ব্যৱস্থাটোৰ জৰিয়তে প্ৰতিৰোধ কৰি ল'ব পাৰোঁ। গতিকে বন্ধুসকল, আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টি লাইক কৰিব আৰু লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিব যাতে ভৰিৰ গৰুৱা ফটা এই সমস্যাটোৰ পৰা আমি ঘৰুৱা উপায়েৰে সকলোৱে ৰক্ষা পাব পাৰোঁ। ধন্যবাদ।